মানে এইমাত্ৰ এটা খবৰ পালোঁ যে বিজেপি RSSৰ একাংশ মানুহে মোৰ নামত আচলতে নেম প্লেট বনাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিবা অসাংবিধানিক কথা বতৰা কোৱাৰ এটা অভিযোগ উত্থাপন কৰি তেওঁলোকে সাংঘাতিক ধৰণে প্ৰচাৰ কৰি আছে। বিভিন্ন মাধ্যমত সাৰ্কুলেট হৈ থকা দেখিছোঁ। মোৰ নেম প্লেট ইউজ কৰিছে, মোৰ ফটো ইউজ কৰি তেওঁলোকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ নক'বলগীয়া কথা, আমাৰ মনততো তেনেকুৱা ধৰণৰ সমালোচনা কেতিয়াও আহিয়ে পোৱা নাই। আৰু অসাংবিধানিক কথা বতৰা কিছুমান লিখি তেওঁলোকে প্ৰচাৰ কৰি আছে মোৰ নামত। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। মানে যিটো সময়ত আমি জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতি আছোঁ, জুবিনদাৰ এই হত্যাৰ ঘটনাটো বা জুবিনদাক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ক্ষেত্ৰত যিবিলাকৰ ইনভলভমেণ্ট আছে তাৰ কাৰণে উচিত তদন্তৰ আমি দাবী কৰি আছোঁ, আমি ন্যায়িক তদন্তৰ দাবী কৰি আছোঁ, আমি এই গোটেই গোচৰটো হেণ্ডেল কৰিবৰ কাৰণে CBI হস্তান্তৰ কৰিব লাগে বুলি কৈ আছোঁ। এই সময়ছোৱাত তেওঁলোকে আমাৰ এই ন্যায়ৰ জুবিনদাৰ ন্যায়ৰ পক্ষত মাত যি মাতি আছোঁ তাক বন্ধ কৰিবৰ কাৰণে তেওঁলোকে অপপ্ৰচাৰত লিপ্ত হৈছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু যিবিলাকে চাৰ্কুলেট কৰিছে আপোনালোকক কৈছোঁ গোটেইবিলাক বিজেপিৰ মানুহ। আৰু তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ ষ্টেটাছ লগাইছে, মই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক মাৰিব লাগে বুলি এনেকুৱা ধৰণৰ কথা বতৰা সেই নেম প্লেটটোত তেওঁলোকে লিখি মোৰ আপোনাৰ ফটো ইউজ কৰি সাংঘাতিক ধৰণে চাৰ্কুলেট কৰি আছে। আমি মুখ্যমন্ত্ৰীক সমালোচনা কৰোঁ, তাৰমানে আমি কেতিয়াও ব্যক্তিগত লেভেলত গৈ কেতিয়াও মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা নাই। আমাৰ আদৰ্শগত সংঘাত আছে, বিজেপিৰ নীতিক আমি সমালোচনা কৰোঁ, আমি মুখ্যমন্ত্ৰীৰ কেতবোৰ নীতিক সমালোচনা কৰোঁ, মানে আমি কেতিয়াও ব্যক্তিগত লেভেলত কেতিয়াও আক্ৰমণ কৰি পোৱাই নাই আৰু সেইটো কোনো মানুহে কৰা উচিতো নহয়। এতিয়া আমি যিবিলাক কথা বতৰা কৈ আছোঁ, সেই জুবিনদাৰ ন্যায়ৰ পক্ষত যিবিলাক কথা কৈ আছোঁ, সেইটো কেৱল আমাৰ কথা নহয়, অসমৰ কথা, অসমীয়া ৰাইজৰ কথা, গোটেই ভাৰতৰ কথা। সকলোৱে জুবিনদাৰ পক্ষত অৱস্থান কৰিছে, জুবিনদাক ন্যায় দিব লাগে বুলি কৈ আছে। আৰু এই সময়ছোৱাত আমি যিবিলাক মানুহে আচলতে সৰব ভূমিকা প্ৰদান কৰি আছোঁ, যিবিলাক চৰকাৰৰ নীতিক আমি সমালোচনা কৰি আছোঁ, আৰু এই মূল কথাবিলাক দবাবৰ কাৰণে এতিয়া বিজেপি যিবিলাক মুখপাত্ৰ আছে তেওঁলোকে ইতিমধ্যে আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ লিপ্ত হৈছে। আমাৰ নেম প্লেট ব্যৱহাৰ কৰি তেওঁলোকে সাংঘাতিক ধৰণে প্ৰচাৰ কৰিছে যে অসমৰ জাতীয় জীৱনত সাংঘাতিক ধৰণৰ শত্ৰু সজাবৰ কাৰণে আমাক চেষ্টা কৰিছে। সেই কথা কেতিয়াও নহয়। আমি কোনো কাৰণতে হিংসাত্মক কথা বতৰা আমি ক'বই নোৱাৰোঁ। আমি গণতন্ত্ৰক বিশ্বাস কৰা মানুহ। আপোনালোকে নিশ্চয় দেখিছে আমি কেতিয়াও আচলতে গণতন্ত্ৰ বা সংবিধানৰ বিৰুদ্ধে এটা শব্দও, আইন বিৰোধী এটা শব্দও জীৱনত কৈ পোৱা নাই আৰু কেতিয়াও নকওঁ, সেইটো উচিতো নহয়। গতিকে এনেকৈ গণতান্ত্ৰিক প্ৰতিবাদক দমন কৰিবৰ কাৰণে, জুবিনদাৰ ন্যায়ৰ পক্ষত যি ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচীবিলাক আৰম্ভ হৈছে এইবিলাক দমন কৰিবৰ কাৰণে আমাৰ নিচিনা মানুহৰ ওপৰত যি ধৰণে তেওঁলোকে ব্লেম লগায় অপপ্ৰচাৰ লিপ্ত হৈছে বিজেপি RSSৰ একাংশই, সেইবিলাক অতি শীঘ্ৰে বন্ধ কৰক। কোনো কাৰণতে ইমান তলৰ পৰ্যায়লৈ তললৈ নামি আহি বিজেপিৰ মুখপাত্ৰই নে কোন ধৰ্মকান্ত বুলি আপোনাৰ পেজটোত আছে, ধৰ্মকান্ত বুলি ফেচবুক পেজটোত আছে, আৰু তেওঁ আৰু বিভিন্নজনে আচলতে এই বিজেপি RSSৰ বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ তেওঁলোকে মোৰ নামত অপপ্ৰচাৰ কৰিছে। আৰু কোনো কাৰণতে আমি অসাংবিধানিক কথা কেতিয়াও নকওঁ, সেই কথাটো কৈছোৱেই। আমি মুঠতে কাকো কেয়াৰ কৰা মানুহ নহয়, আমি কিন্তু লিগেলি কথাবিলাক উত্থাপন কৰোঁ। আৰু এইটোক লৈ এতিয়া একাংশ বিজেপি RSSৰ মানুহে সহিব পৰা নাই। মূল কথাত আমি যেতিয়া ধৰিছোঁ তাত মানে সহিব পৰা নাই, সেইকাৰণে তেওঁলোকে আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ লিপ্ত হৈছে। কোনো কাৰণতে এনেকৈ অপপ্ৰচাৰ লিপ্ত নহ'ব, তাৰ কাৰণে আপোনালোকক সকীয়াই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।